নমস্কাৰ মই মোৰ সকলো জ্যোতি অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব জানিবলগীয়া বিষয় ওপৰত আলোকপাত কৰিম, যিটো হ'ল আমাৰ স্বাভাৱিকতে দেখা। আপোনালোকে নিশ্চয় গম পাইছে, যিকোনো এষ্ট্ৰলজাৰে আপোনাৰ কুণ্ডলী চোৱাৰ পিছত আপোনাক প্ৰতিকাৰৰ সময়ত জ্যোতিষ যেতিয়া প্ৰতীক আঁকিব তেতিয়া আপোনালোকে প্ৰায় লক্ষ্য কৰিব তেখেতসকলে ৰত্ন প্ৰদান কৰে। এটা বিশ্বাস, ৰত্নই আমাৰ বহু অশুভতা নাশ কৰি অহা বুলি বিশ্বাস, মুখ্য কথা। কিন্তু কথা হ'ল কেতিয়াবা হয় কি, প্ৰপাৰ ৰত্ন ধাৰণ কৰিব পাৰিলে ভাল। কেতিয়াবা দেখা যায় দিয়াৰ খেলি মেলিৰ কাৰণেও বহুত ইফাল সিফাল হৈ যাব পাৰে। কাৰণ ৰত্ন দিয়াটো সহজ, লিখি দিয়াটো কথা, কিন্তু কথা হ'ল কি, সেই ৰত্নটো যিটোৰ কাৰণে দিলে সেইটোৰ কাম কৰিব নে নকৰে, সেইও এটা ডাঙৰ কথা হৈ থাকে। কাৰণ দেখা যায় কেতিয়াবা আপোনাৰ প্ৰয়োজন হৈ আছে বুধৰ, দি দিছে মংগলৰ, ঠিক এনেকুৱা কথা আহি পৰে। গতিকে সেইকাৰণে কোৱা আছে ৰত্ন চিলেকশ্যন, গ্ৰহ অনুযায়ী দিয়াটো এটা খুব কঠিন কাম। চাব লাগে, কুণ্ডলীখন চাব লগা হয়, কোনফালে ক'ত কি আছে, কেনেকৈ আছে, কাৰ ফলটো কিমান হ'ব পাৰে, আজি নহয় কালি ভাল হ'ব, এইটো মনত ৰাখিব। কিছু আপোনাৰ ধৰক মই এটা কৈ দিছোঁ, আপোনাৰ আজি হয়তো কোনোবা এটা গ্ৰহ খুব অশুভ চলি আছে, মাত্ৰ আপোনাৰ 2 মাহৰ পিছত ভাল গ্ৰহ এটাৰ আপোনাৰ শুভ দিন চলি আছে, চলিব। তেতিয়া আপোনালোকে কমচে কম এই 2 মাহটোৰ কাৰণে ৰত্ন নিপিন্ধাটোৱে ভাল, যিটো অশুভ। কাৰণ সেই ৰত্নৰ সলনি আপোনাৰ সাত্বিক প্ৰতিকাৰ আছে, সাত্বিক প্ৰতিকাৰখিনি কৰি ল'ব। মই কৈছোঁ সাত্বিক প্ৰতিকাৰখিনি কৰি লওঁ, তাৰপিছত নেক্সট 2 মাহৰ পিছতো আপোনাৰ ভাল সময়, ভাল গ্ৰহৰ দশা আৰম্ভ হ'ব। মই বিষয়বস্তুটো আছিল, আজি মই কি ক'ব বিচাৰিছোঁ আপোনালোকক, এই যে আমি ৰত্ন দিওঁ, এটা কথা থাকে, যিবিলাক মূল ৰত্ন সেইবিলাকৰ কিছুমানৰ দাম বহুত, কিন্তু কিছুমান ৰত্ন আপোনাৰ দাম বহুত, ৰত্ন আপুনি বহুত কোৱালিটিৰ পাব। গতিকে সেইমতে ৰত্ন যদি শুভ ভাল ৰত্ন হয়, তাৰ ফলটো সোনকালে পায় বুলি কয়। আৰু যদি ৰত্নটো যদি সিমান ঠিক নহয়, তো ফল নাপাব পাৰে বুলিও কয়। দুটা কথা আহি পৰি। মই আজি এই যে আপোনালোকৰ ৰত্ন দিয়ে, প্ৰত্যেক ৰত্নৰ সলনি উপৰত্ন আছে। উপৰত্নটো পিন্ধিব পাৰে আপোনালোকে, কাৰণ কথা আছে যে মূল ৰত্ন এটা কিনিব পৰাটো আপোনাৰ সম্ভৱ নহ'বও পাৰে। চাব, আপোনাক মই কৈ দিছোঁ, কিয় কৈছোঁ, তো আপোনালোকে পখৰাজ কিনিব গ'ল, সেই পখৰাজটোৰ দাম আপোনালোকে যদি ভাল পখৰাজটো বহুত পৰি যাব পাৰে। তথাপিতো আপোনাৰ এটা স্বাভাৱিক, আপুনি যদি 3 কেৰেট বা 4 কেৰেট লয়, তথাপি 10,000 তলত নহয়। আপোনালোকক মই কৈ দিছোঁ, পখৰাজৰ দাম অকণমান বা দামীটো দামীয়ে, সেইটো বেলেগ কথা। তাৰোপৰি ইমান দাম সেই যাৰ যি, কিন্তু কথা আছে না। এতিয়া আপোনাৰ আমি পখৰাজটো সলনি যদি এটা কথা আছে, পখৰাজটো যদি আপুনি ল'ব নোৱাৰে, হয়তো আপুনি বৃহস্পতিৰ কাৰণে দিছোঁ, আপুনি পখৰাজ নল'বতো, ল'ব নোৱাৰিবও পাৰে, কথা আছে, টকা পইচা মানে। কিন্তু তাৰ সলনি কি আছে আমাৰ, যে কিছুমান যিকোনো বিষয়ত গ্ৰহ উপৰত্ন কিছুমান দিয়া আছে। উপৰত্নবিলাকে ৰত্ন সমান কাম নকৰিব পাৰে, কিন্তু কাম নকৰা বুলিও নকওঁ। কিন্তু কথা হ'ল যে এটা ৰত্ন পিন্ধিলে সেই ৰত্নটোৱে আপোনাৰ যাৱজ্জীৱনৰ কাৰণে ফল দিব পাৰে। প্ৰশ্ন তাতেই থাকে, কথা আছে। কিন্তু এটা উপৰত্ন পিন্ধিলে আপোনাৰ এটা আমাৰ কোৱা আছে যে এই উপৰত্ন এটা বেছিকৈ বৰ বেছি 4-5 বছৰৰ কাৰণে কাৰ্যকৰী হয়। কথা হ'ল আপোনাৰ যদি ভাল সময় হয়, আপোনাৰ প্ৰয়োজন, যদি আপোনাৰ ভাল সময় আহিলে আপুনি সেই ৰত্নটো যদি আমি ক'লোঁ, ধৰক আপোনালোকক মই কৈ দিছোঁ যে আপোনালোকক আমি পখৰাজ লিখি দিলোঁ, পখৰাজ লিখি দিলোঁ, কিন্তু কথা এই পখৰাজটো আপুনি ল'ব নোৱাৰিলে, আপুনি টপাজ ল'লে, ধৰক আপোনাৰ মোটামুটি টপাজটো হয়তো আপোনাৰ গোটেই পিন্ধি থাকিব পাৰি বা কাম কৰক নকৰে, কিন্তু প্ৰথম কামৰ কথা কৈছোঁ যে কিছুমান ৰত্ন কাৰ্যকৰী গুণটো থাকি যায়, এটলিষ্ট 5 বছৰলৈকে থাকি যায়। গতিকে আপোনাৰ 5 বছৰ পিছত দিন ভাল হ'ল,
আপোনাৰ আগতকৈ আগবাঢ়ি গ'ল, ব্যৱসায় কৰিলে আপুনি ব্যৱসায়ত আগবাঢ়ি গ'ল, কথা আহিব। তেতিয়া আপুনি সেই টপাছটো বাদ দি আপুনি টপাছ পিন্ধি পেলাই কথা আহিব। সেইদৰে আমি এতিয়া শনিৰ কথা আছে, শনিৰ নীলমৰ দাম বহুত কৰি যাব আপুনি। আৰু কথা আছে নীলমটো সকলোৱে ল'ব নোৱাৰিব পাৰে, এইটোও কোৱা আছে যদি নীলমে যদি আপোনাৰ যদি চুইট নকৰে অসুবিধা কৰিব পাৰে, তাত দুটা। সেইকাৰণে প্ৰায় এমেথিষ্ট পিন্ধাই ভাল। এমেথিষ্টটো উপৰত্ন ভাল কাম দিয়ে আপোনাৰ, যিহেতু এটা বেয়া সময় কম সময় চলি থাকিলে এইবিলাক হয়, গতিকে আপুনি এমেথিষ্ট ল'ব পাৰে, সেইটো মই কৈ দিছোঁ। কিন্তু কথা হ'ল কি, যদি আপুনি যদি ভাবে নহয় মই নীলম ল'ম, ভাল সময় আহি গ'ল, যদি আপুনি নীলম ল'ব গ'লে কিন্তু আপুনি কিনি আনি এটা কথা আছে যে কমচে কম এসপ্তাহ আপোনাৰ লগত ৰাখিব লাগে। হ'লে আপুনি হাতত কাপোৰেৰে বান্ধি থৈ দিলে, ৰাতি শুই থাকিলে, যদি আপোনাক কাম নকৰে আপুনি বিভিন্ন অশুভ সপোন দেখিব। আৰু যদি কাম কৰে তেনেহ'লে আপোনাৰ ধুনীয়া টোপনি আহিব, কম হৈ যাব, ভাল সপোন দেখিব। আৰু যদি বেয়া সপোন আপোনাৰ মানে খুব গা বেয়া লাগিব, তেতিয়া গম পাব যে আপোনাৰ কাৰণে নীলমটো চুইট নহয়। বাকী গ্ৰহ ইমান নাই, নীলমটোৱে সদায় এটা অসুবিধা থাকে। সেইকাৰণে আপুনি নীলম কিনিব গ'লে এটা কৈ থোৱা যায়, যিখন দোকান কিনিব যে এক আমো লিখি দিয়ে এসপ্তাহৰ ভিতৰত। কাৰণে বস্তুটো আপুনি বনাই পিন্ধিব নালাগে, আপুনি কাপোৰেদি হওক বা গাৰুৰ তলত হওক থৈ দি পেলাই শুব লাগে, তেতিয়া গম পোৱা যায়। এসপ্তাহ বা 2-3 দিনতে গম পাই যাব আপুনি। এৰিছোঁ বাঢ়িলে বাঢ়ি থাকে, মোৰ কথা আমি কৈছোঁ। মই ক'ব বিচাৰিছিলোঁ এই যে গ্ৰহৰ ক'লোঁ মূল ৰত্নৰ উপৰি কিছুমান উপৰত্ন আছে, কিন্তু কাৰ কি উপৰত্ন সেইটো বহুতে নাজানে। আপোনাক ময়ে লিখি দিওঁ, আজি মই আচল কথাটো কৈছোঁ, মই গণনা কৰি থাকোঁতে মই যেতিয়া প্ৰতিকাৰ দিওঁ মই লিখি দিওঁ ৰত্ন যে আপুনি পান্না পিন্ধক। মইতো দূৰৰ পৰা মই কৰোঁ, অনলাইনত কৰোঁ, গতিকে মইতো গম নাপাওঁ আপোনাৰ আৰ্থিক দিশটো কিটো মই গম নাপাওঁ, কাম জানো। তেতিয়া মোৰ কথা আহি পৰে, যেতিয়া মোক সুধে তেতিয়া আমি কওঁ যে এটা কথা যে ছাৰ কিমান পৰিব বুলি, আপুনি ভাল ল'লে ইমান পৰিব, তেতিয়া ছাৰ এনেকুৱা সুবিধা হ'ব, তেতিয়া আপুনি মোক লওক। কিন্তু এই যে মই উপৰত্ন, আজি মই উপৰত্ন ওপৰত কওঁ, ৰত্ন কথাটো বাদ, উপৰত্ন কথা। আৰু প্ৰথম উপৰত্ন মই ক'ম আপোনাৰ শুক্ৰ। আমি শুক্ৰত কি দাম, আচলতে ডায়মণ্ড, হীৰাটো বহুত দাম। আপোনাৰ মোৰ নিচিনা মানুহে হীৰা পিন্ধি মানে এটা সুখী জীৱন যাপন কৰা বুলি কওঁ। গতিকে তাক আমি এতিয়া মই বিশেষকৈ শুকুৰি লওঁ। চাওক আপোনাৰ হীৰাৰ প্ৰয়োজন হয়, আপুনি পাৰিবলৈ নোৱাৰে, কাৰণ আপোনাৰ এটা হীৰা ল'ব যোৱাৰ লগে লগে আপোনাৰ কিন্তু 30-40 হাজাৰ টকাৰ ওপৰত গুচি যাব পাৰে। সেইটো কথা আহিব, গতিকে সহজ নহয়, সকলোৰে কাৰণে সহজ নহয়। তাৰ গতিকে আপোনাৰ কথা কি, শুক্ৰৰ যদি আপোনাৰ উপৰত্ন পিন্ধিব লগা হয়, যদি আপোনাৰ হীৰা বা ডায়মণ্ডৰ হয়, তেনেহ'লে তাৰ উপৰত্নটো হ'ল শুক্ৰৰ ডায়মণ্ডৰ, সেইটো কোৱা হয় জাৰকন। গতিকে এই জাৰকনটো হ'ল কি এটা হীৰাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা আপোনাৰ ৰত্ন। ঠিক সেইদৰে আন এটা ৰত্ন আছে উপৰত, যাক কোৱা হয় গাৰ্নেট। এই গাৰ্নেটটো দেখাত কিন্তু বহুত প্ৰায় আপোনালোকৰ কৈছোঁ আমি ঘুমৈদৰ নিচিনাই দেখি। গতিকে এই গাৰ্নেটটো সাধাৰণতে দেখি অকণমান ৰবিৰ বিষয় অৰ্থাৎ ৰুবি যিটো আছে, আমি যেতিয়া কওঁ চুন্নি পাথৰ বুলি কয় বা ৰুবি বুলিয়ে লিখি দিওঁ আমি। গতিকে ৰবিৰ কাৰণে ৰুবি ৰত্ন ব্যৱহাৰ কৰা যায়। আৰু যদি ৰুবিৰ যদি আপোনালোকে দাম বেছি হেন পায়, ধৰক আপুনি এটলিষ্ট 5-6 হাজাৰ টকা কম ভাল ৰুবি নাপায়। আপোনাক যদি কমপ্লে লয় তথাপিও কম যদি ৰত্নকে লয় তথাপিও লয়, গতিকে তাৰ সলনি আপুনি গাৰ্নেট পিন্ধিব পাৰে, গাৰ্নেটো কাম কৰে। কথা আছে মাছ মাংস নহ'লে আপোনাৰ কি দালি ভাতেদি ভোক লাগিলে দালি ভাত বোলে কি পেট নভৰিব জানো, তাকে কথা। আৰু গতিকে আপোনালোকৰ
মই কৈ দিছোঁ যিসকলৰ মানে ৰবিৰ মানে এটা অসুখৰ কাৰণে দি দিছে তাৰ সলনি যদি নোৱাৰে তেতিয়াহ'লে আপোনাক গাৰ্নেট পিন্ধিব পাৰে। কিন্তু কথা এটা কৈ থ'লোঁ আপোনালোকক, যেতিয়াই উপৰত্ন পিন্ধিব ইয়াৰ পৰিমাণ কিন্তু বহুত বেছি বাঢ়ি যায়। কমচে কম বা আপোনাৰ যিকোনো উপৰত্নৰ 7-8 কেৰেটৰ তলত নহয়, সেইটো কিন্তু কৈ থৈ দিলোঁ। বাকী আপোনালোকৰ ধৰক সৰু হৈ যাব, এতিয়া ৰুবি আপুনি যদি পিন্ধে আপোনাৰ 4-5 কেৰেটত হৈ যাব। সেইদৰে পান্নাও সেনেকুৱা 4-5 কেৰেট পিন্ধিলেই হয়, বহুত বেছি নালাগে এইগিলা। কিন্তু যদি উপৰত্ন পিন্ধে তেনেহ'লে আপোনাৰ 7-8-10লৈকে যাব পাৰে। তাৰমানে উপৰত্ন যিমান ওজনটো হয় সিমান কাৰ্যকৰী গুণ থকা বুলি এটা শাস্ত্ৰ বুলি আছে। এইকাৰণে কৈছোঁ এটলিষ্ট যিকোনো উপৰত্ন পিন্ধক তেনেহ'লে 7-8। তাৰপিছত এটা ৰত্ন আছে, সেইটো হ'ল মুনষ্টন উপৰত্ন। এইটো সাধাৰণতে চন্দ্ৰৰ চন্দ্ৰৰ কাৰণে আমি মুক্তা দিওঁ, গতিকে তাৰ কাৰণে কি পিন্ধিব পাৰে, আপুনি মুনষ্টন পিন্ধিব পাৰে। গতিকে মুনষ্টনটো হ'ল চন্দ্ৰৰ উপৰত্ন। গতিকে তাৰ বাহিৰে আৰু এটা আছে, কৈছোঁ কি যে আপোনাৰ আন এটা ৰত্ন হ'ল, তাৰ নামটো হ'ল য়েলোষ্টন। য়েলোষ্টনটো সাধাৰণতে গতিকে এই য়েলোষ্টনটো সাধাৰণতে ব্যৱহাৰ কৰা যায় পখৰাজৰ কাৰণে। এই নক'লো পখৰাজৰ বহুত দাম, তাৰ কাৰণে আপুনি পিন্ধিব পাৰে য়েলোষ্টন। গতিকে এইটো বৃহস্পতি কাম কৰে। কিন্তু আন এটা ৰত্ন আছে দে, সেইটো য়েলোষ্টনটো বেলেগ, আৰু আন এটা ৰত্ন আছে টপাছ, সেইটো বৃহস্পতি। কিন্তু মোৰ মতে যদি আপুনি পখৰাজ নোৱাৰে টপাছ পিন্ধা ভাল। টপাছৰ কোৱালিটি ভাল, কোৱালিটি খুব ভাল লাগে। আপোনাৰ যে হাতত যদি এটা যে ভাল আপোনাৰ ভাল টপাছ পিন্ধে, য়েলো টপাছ সি জিলকি থাকক আপুনি, গতিকে ভাল। গতিকে আপুনি টপাছ ল'ব পাৰে। নহ'লে য়েলোষ্টন বুলিও আছে, প্ৰায় দেখা যায় একেই বস্তুটো। আপোনাৰ য়েলোষ্টন বুলি আপোনাৰ টপাছ বুলি কওঁতে য়েলোষ্টনো দিব পাৰে, আপুনি ধৰিবই নোৱাৰিব। সেইটো আনকি আমি এষ্ট্ৰলজাৰ আমাৰে পাচলি লাগিলে এই য়েলোষ্টন আৰু টপাছৰ মাজত দেখাত প্ৰায় একে। গতিকে সেইটো এটা থাকে। আনফালে আন এটা ৰত্ন আছিল, এই যে মই ক'লোঁ ৰবি যিটো ৰুবি দে, সেইটোৰ সলনি আন এটা আছে দিয়া যায়, সেইটোৰ দাম কম, সেইটো হ'ল ষ্টাৰ ৰুবি বুলি কয়। এইটো ৰুবি দেখাত প্ৰায় একে, অলপ পাতল হয় একদম। ৰুবিটো আপোনাৰ একদম বাদামৰ নিচিনা দেখি, ভাল বাদাম, স্বচ্ছ বাদামৰ যিটো কালাৰ সেইটো আহি যায়, উজ্জ্বল। কিন্তু ষ্টাৰ ৰুবি অকণমান আপোনাৰ কম, যিটো আপোনাৰ ধৰক ক'ব পাৰি যে গভমেণ্টৰ নিচিনাই অলপ গভমেণ্টতকৈ পাতল দেখি। গতিকে এইটো ষ্টাৰ ৰুবি সেইটো নহয়, গভমেণ্টতো নকয়, এইটো আপোনাৰ প্ৰায় ধৰকচোন মানে বাদাম কালাৰে, কিন্তু সেইটোত কৰি পাতল হয় অলপ, সেইটো ক'ব বিচাৰিছোঁ, মানে ৰুবিত কৰি পাতল কালাৰটো। এইটো হ'লে নাম হ'ল ষ্টাৰ ৰুবি। এইটো আপুনি পিন্ধিব পাৰে, মানে ৰুবিৰ সলনি, মানে ৰবিৰ যিটো ৰত্ন, যিটোক আমি চুন্নি বুলি কওঁ। তাৰপিছত আন এটা ৰত্ন আছে, সেইটো হ'ল আপোনাৰ এমেথিষ্ট। এমেথিষ্ট মই আগতে কৈছোঁ যে এমেথিষ্টটো শনিৰ ৰত্ন। গতিকে ইয়াৰ আন এটা নাম হ'ল কি জামানিয়াও বুলি কয়। গতিকে জামনিয়াও বুলি কোৱা হয় ইয়াত, এইটোকে কয়। এই এমেথিষ্টটোকে কোনোবাই লিখি দিব পাৰে, চাব জেমনিয়াও বুলি লিখি দিব পাৰে, সেইটোৱে হ'ল আপোনাৰ এমেথিষ্ট। আৰু সাধাৰণতে এইটো শনি গ্ৰহ নীলমৰ পৰিৱৰ্তে ব্যৱহাৰ কৰা হয়। এইবিলাক ল'লে 8-9-10 কেৰেট। গতিকে তাৰপিছত এটা আছে আপোনাৰ ব্লেক চাফায়াৰ বুলি কয়। এই ব্লেক চাফায়াৰটো এইটো হ'ল আপোনাৰ শনি। এইটো কোৱা আছে, সেইটো কালা আভাযুক্ত উজ্জ্বল স্বচ্ছ ধুনীয়া দেখি আপোনাৰ কৰিলে আমাৰ বিন্দু এটা আছে।
এনেকৈ চালে প্ৰভাৱ পৰিলে পিন্ধি বুটম এইটো যিটো ব্লেক চাফায়াৰ বুলি কয় বা ব্লেক ষ্ট'ন বুলিও কয় কিছুমানে এইটো শনি দাম কম এইবিলাক এমেথিছৰ সলনি যদি আপুনি কিনিব নোৱাৰে এমেথিছ দাম আছে কিন্তু এমেথিছৰ শনি এমেথিছতকৈ দাম যদি আপুনি নহয় এমেথিছ পিন্ধিব আপোনাৰ যোগ্যতা নাই সেইখিনিও নোৱাৰে যে আপুনি 3-4 হাজাৰ টকা ভৰিব নহ'লে আপুনি এই ৰত্নটো পিন্ধিব পাৰে সেইটোৱে হ'ল আপোনাৰ ব্লেক চাফায়াৰ বা ব্লেক ষ্ট'ন যি ব্লেক ষ্ট'ন বুলি কয় এই শনি কাম কৰিব এইটো ক'লা আভাযুক্ত বহুত ক'লা দাম চিকচিকা পাব গতিকে এইটো আপুনি পিন্ধিব পাৰে আৰু মই তপাজৰ কথা ক'লোঁ আন এটা ৰত্ন আছে সেইটো হ'ল ওপৰত সেইটো মাৰ্গাছ বুলি কয় মাৰ্গাছ ৰত্নটো হ'ল আপোনাৰ সাধাৰণতে এইটো বুধৰ এই যে পান্নাৰ সলনি মাৰ্গাছ পিন্ধিব পাৰে আৰু ই কৈছে যে এইটো পিন্ধিলে বুধ আৰু কেতুৰো কাম কৰে যদি আপোনাৰ কেতুৰ যদি অশুভত্ব থাকে তেনেহ'লে আপোনাৰ হাতে যদি মাৰ্গাছ পিন্ধে সেইটো মানে বুধ আৰু কেতুৰ দুয়োটাৰে কাম কৰে আন এটা ৰত্ন আছে অপেল দেখা পাইছে আপোনালোকে কাৰোবাৰ হাতত সেইটো গাখীৰৰ নিচিনা দেখাত এইটো আপোনাৰ সাধাৰণতে দুধৰ নিচিনা গাখীৰৰ নিচিনা দেখিব স্বচ্ছ বতাৰ অকণমান আছে এইটো আপোনাৰ চন্দ্ৰ আৰু শুক্ৰৰ কাৰণে চন্দ্ৰ আৰু শুক্ৰ দুয়োটাৰে কাম কৰে এইটো দাম কম এইবিলাক অপেল দেখা পাইছে আপুনি প্ৰায় সেই দেখা পাইছে যিটো আপোনাৰ ক'ব পাৰিম যিটো হোৱাইট কৰেল বুলি কয় বগা প্ৰবলৰ নিচিনাই দেখি গতিকে এইটোৱে কাম কৰিব আপোনাৰ অপাল বুলি কয় অপালৰ কাম কৰে কি এইটো চন্দ্ৰ আৰু শুক্ৰৰ কৰে চাব আন এটা ৰত্ন আছে সেইটো হ'ল অনেক্স এইটো কিন্তু বিদেশী ৰত্ন বুলি কোৱা আছে এইটোও কাম কৰে বুধৰ অনেক্স পান্না আগত ঠিক এনেকুৱাকৈ ক'লোঁ তাৰপিছত এইখিনিৰ বাহিৰেও আন এটা ৰত্ন আছে ফিৰোজা সকলোৱে পিন্ধিব পৰা ৰত্ন কৰি দিছে মই এই ফিৰোজাটো এইটো লাকি ৰত্ন বুলি কয় ফিৰোজাটো খুব ভাল সেইটো লাকি ৰত্ন এটা মতা কি মহিলা কি মহিলাসকলে পিন্ধিব পাৰে সেইটো হ'ল আপোনাৰ ফিৰোজা গতিকে সেইটো আপুনি অলপ যিমানে কিছুমান দেখা পাব মানে পান্না নহয় পান্নাটো ডাঠ পুৰা ডাঠ কলপাতৰ পুৰা ডাঠ দেখিব কিন্তু কথা হ'ল কি অৰিজিনেলটো এটা ফালে সমান থাকিব তলৰ ফালে আপোনাক খৰ হৈ যায় বুলি কোৱা আমি যিটো মানে ফিনিচিং নকৰা সেইটোৱে ফিৰোজা যদিও ওপৰৰ ফালেও ধুনীয়া তলৰ ফালে আপুনি ডাইৰেক্ট মিহি দেখা পাব তেতিয়া বুজি ল'ব সেইটো কোনোবা সাঁচত বনাইছে গতিকে এইটো ফিৰোজা খুব বিশেষকৈ মহিলাসকলৰ কাৰণে অতি মানে ভাগ্যৱান ৰত্ন বুলি কোৱা হৈছে সেইটো কোৱা হয় গতিকে কোনোবাই যদি ভাবে মোৰ খুব বেয়া দিন চলি আছে বাকী ৰত্ন লোৱাৰ পিছতো আপুনি যিকোনো ৰত্ন পিন্ধক তাৰ লগতে পিন্ধিব পাৰিব ফিৰোজা এইটো আৰাবিয়ান ৰত্ন বুলি কয় আন এটা ৰত্ন আপোনালোকে প্ৰায় দেখা পায় কিছুমান হাতত সেইটো হ'ল টাইগাৰ আইচ চাব টাইগাৰ আইচ এই টাইগাৰ আইচ মানে বস্তুটো দেখা পাব ডাঙৰ চাইজবিলাক হয় এইটো আপোনাৰ এইটো কিন্তু হ'ল কি এইটো মংগলৰ কাৰণে পিন্ধিব পাৰে এইটো মংগলৰ কাৰণে পিন্ধিব পাৰে মংগলৰ প্ৰবালৰ সলনি আপুনি টাইগাৰ আইচ পিন্ধিব পাৰে কথা এটা হ'ল কি যিহেতু প্ৰবালৰ এটা বৰ বেছি দাম নহয় নিয়মমতে গতিকে আপোনালোকে সাধাৰণ নিজৰ আয়ত্তৰ ভিতৰত থাকে দামটো প্ৰবালৰ সেইকাৰণে টাইগাৰ আইচটো আৰু কম বহুত কম দাম মানে আপোনালোকে কৰি দিব পাৰিলোঁ হয় টাইগাৰ আইচৰ দাম আপুনি চক খাই যাব অকল 20 টকাকৈ পাৰ গতিকে সেইখিনি পিন্ধিব পাৰে যদি আপোনালোকক কোনোবাই যদি প্ৰবাল পিন্ধিব ভয় কৰে কথা আছে কিছুমান প্ৰবালে কিছুমান কথা আহি কৰে দেই প্ৰবালত
কেতিয়াবা ভালো হ'ব পাৰে প্ৰবলৰ কাৰণে আপোনালোকে কিবা বৰ বেয়াও হৈ যাব পাৰে সেইটো বৰ কথা হৈ পৰে যেনেকৈ নীলমণি নিচিনা কিছুমান ৰত্ন কথা কৈছোঁ ঠিক এনেকৈ আপোনাৰতো মই ক'লোৱে যে আনফালে এটা আমি কি কৈছিলোঁ যে এটা আইচ থাকি গ'ল সেই এটা ভাল ৰত্ন পিন্ধিব পাৰে আৰু মানে যদি মংগলৰ প্ৰবল সলনি হ'ব পাৰে গতিকে আপোনালোকৰ আৰু আছিল কিন্তু সেইবিলাক গোটেইখিনি আছে কিছুমান তাৰ বাহিৰে কিছুমান ৰত্ন আছে কিছুমান ৰত্ন এনেকুৱাকৈ আছে যি ৰত্নবিলাক আপোনাৰ কেতিয়াবা দেখা যায় যে দুটা গ্ৰহ একেলগে বহি থাকিলে কেতিয়াবা এটা ৰত্ন দি পিন্ধিব পৰা যিটো ব্যৱস্থা সেইটো আছে আপোনাৰ মই এতিয়া আপোনালোকক কোনটো কম ধৰক ঠিক দুটা কৈ দিছোঁ মই ধৰক আপোনাৰ কুণ্ডলীখনত যদি শনি আৰু বৃহস্পতি কথা আছে পিন্ধিব একেলগে থাকিলে কেতিয়া ভাল ফলটো কিন্তু কেতিয়াবা দেখা যায় এটা সবল এটা দুৰ্বল থাকে তেতিয়া তাৰ কাৰণে আপোনালোকে কাৰ কাৰণে পিন্ধিব কথা তেতিয়া এটা যায় সেইটো পিন্ধা যায় পিতত পখাচ ইয়ালো পখাচ যিটো কয় কিন্তু পিত পখাচ কিন্তু শনি বৃহস্পতিৰ কাৰণে কাম দিয়ে এই যি ষ্টাৰ ৰবি কৈছোঁ এই ৰবি ষ্টাৰ ৰবিটো এনেই কৈছোঁ যে আপোনাৰ কি কৈছে ৰবি গ্ৰহৰ হয় কিন্তু সি মংগলৰো কাম কৰে সেইকাৰণে কৈছে যে ষ্টাৰ ৰবিটো কৈছে ৰবি আৰু মংগল যদি ৰবি মংগল একেলগে থাকে কুণ্ডলীত তেনেহ'লে আপোনালোকে ষ্টাৰ ৰবি পিন্ধিব অলপ তাৰপিছত আন এটা থাকিল ৰত্ন আপোনাৰ ৰবি আৰু শনি আমি স্বাভাৱিক খুব বেয়া বুলি কৈ থাকোঁ নে শনি ৰবি থাকিলে কথা আহি পৰে কিন্তু তেতিয়া কি ৰত্ন পিন্ধা কৰা হ'ব যদি কৰে তাৰমানে আপোনাৰ সেইটো হ'ল ৰক্তমুখী নীলা গতিকে ঠিক এনেকুৱাকৈ কিছুমান মানে আৰু এইটো প্ৰবাল মই যে ক'লোঁ শ্বেতপ্ৰবাল পিন্ধে শ্বেতপ্ৰবালটো সাধাৰণতে এই শুক্ৰৰো কাম কৰে চন্দ্ৰৰো কৰে মংগলৰো কাম কৰে এইটো শ্বেতপ্ৰবাল তাৰ উপৰিও মই এটা কৈছোঁ আপোনাৰ অপালটো কৈছোঁ যে এটা অপালৰ কথা কৈছোঁ আপোনালোকে গমেই পাইছে সেইটোও কৈছোঁ চন্দ্ৰ শুক্ৰ কাম কৰা দেখা পাই একে বুলি কৈছোঁ সেয়ে একেই অপাল একে সেই একে প্ৰায় একে শ্বেতপ্ৰবাল আগতে কৈছোঁ কথাটো শ্বেতপ্ৰবালটো সেইদৰে শুক্ৰ চন্দ্ৰ মংগলৰ কাম কৰে কেতিয়াবা যদি জইনিং থাকি যায় শুক্ৰ চন্দ্ৰ একেলগে থাকি গ'ল তেতিয়া যদি কিবা কিছুমানে দিয়ে সেইটো আপোনাৰ কাম কৰে যে সেইটো এতিয়া শুক্ৰৰো কৰিব চন্দ্ৰৰো মংগলৰো কৰিব গতিকে আজিলৈকে ইমানেই আপোনালোকে নিশ্চয় গম পালে গতিকে এৰিছোঁ